বন্ধুসকল, তো আজি মই আলোচনা কৰিম বেঙেনা খেতিৰ ওপৰত। আপোনালোকে মোৰ ভিডিঅ'টো গুৰুত্ব সহকাৰে আপোনালোকে শুনিব। তো যদি আপোনালোকে বেঙেনা খেতি কৰি ভাল পায় তো আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বেঙেনা নিশ্চয় আপোনালোকে দেখা পাইছে, 1 হাতৰ ওপৰত চাব পাৰিছে। এটা বেঙেনা 1 হাতৰ ওপৰত আছে। এই লাগনটো বহুত ধুনীয়া, কিন্তু কথা হ'ল কি, বেঙেনা খেতি কৰিছে ঠিকে, ফলন ধুনীয়াকৈ লাগিছে, কিন্তু এই খেতি কৰিবৰ কাৰণে আপোনালোকক মই কেইটামান দিহা পৰামৰ্শ আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। ইয়াতে কিন্তু এক ধৰণৰ নহয়, 2 ধৰণৰ বেঙেনা আছে। অলৰেডি মাটিত 3 বিঘা হ'লেও 1 বিঘা আছে বেলেগ আৰু 2 বিঘা আছে বেলেগ ধৰণৰ। তো এই বেঙেনা খেতি যদি কৰিছে, এই খেতি কৰাৰ আগমুহূৰ্তত এটা কথা আপোনালোকে চিন্তা কৰিব লাগিব যে আমি কি কি দানা আৰু কি কি সাৰ ব্যৱহাৰ কৰি আছোঁ, আৰু কোনবিলাক আমাৰ তাৰমানে খেতিৰ বাবে ক্ষতিকাৰক আৰু কোনবিলাক খেতিৰ বাবে বৰ ভাল। তো দেৰি নকৰি আৰম্ভ কৰা যাক। কথা হ'ল ভিডিঅ'টো স্কিপ নকৰাই ভাল, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো বেঙেনা গছৰ যিটো গ্ৰোথ মোটামুটিভাৱে বহুত ভাল, কিন্তু মাজে মাজে পাতবিলাক হালধীয়া মাৰিছে, কোচ খাই গৈছে। তাৰ কাৰণে আপোনালোকে কি ধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিব। যদি এনেকুৱা ধৰণৰ এই গছৰ পাতবিলাক ৰঙা পৰা বা হালধীয়া হোৱা বা কোচ খোৱা এনেকুৱা ধৰণৰ সমস্যা যদি আপোনালোকে ভুগি আছে, আপোনালোকক এইটো বেমাৰৰ কাৰণে মই কেইটামান ঔষধৰ নাম কৈ দিছোঁ। আপোনালোকে মোৰ ঔষধকেইটা পৰামৰ্শত এটা বহীত টুকাই ৰাখিব। মই আজি আহিছোঁ কি, কলাইগাঁও সমষ্টিৰ ভেৰভিৰিবিল গাঁৱলৈ। তো এই খেতিয়কৰ যিটো বেঙেনা খেতিৰ কৰাৰ ধৰণ বহুত ভাল, আৰু খেতিত যিটো লাগন বহুত ধুনীয়া লাগন দিছে। আৰু এই বেঙেনা গছৰ পৰা যাতে আমি ভাল বেঙেনা চিঙন দিব পাৰোঁ, বেছিকৈ লাগন দিব পাৰে গছে, তাৰ কাৰণে আমি উন্নত ধৰণৰ ৰাসায়নিক সাৰ আৰু উন্নত ধৰণৰ দানাবিলাক আমি খেতিত দিলেহে ফলন ভাল হয়। তো অলপ আগতে মই আপোনালোকক দেখুৱাইছিলোঁ, গছৰ ওপৰতহে দেখুৱাইছোঁ, তলফালেও কিন্তু বেঙেনা বহুত ভাল। তো কথা হ'ল কি, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ মোবাইলত পাইগৈ। তো কথা হ'ল, এই বেঙেনা খেতিত যে আপোনালোকক মই কৈছোঁ যে সাৰ দিওঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব। এটা কথা মানে কি, ফাৰ্ষ্ট টাইম মই আপোনালোকক কৈছোঁ যে সাৰ বুলি ক'লে কি, নাইট্ৰজেন জাতীয় যিটো সাৰ আছে সেই সাৰটো আপোনালোকৰ খেতিত কমকৈ দিব। যিটো আপোনালোকে লক্ষ্য কৰিব, যিটো দানাত মোটামুটি ফাৰ্টিলাইজাৰত ফছফৰাছ, কেলছিয়াম, মেগনেছিয়াম বেছিকৈ থকা কিন্তু নাইট্ৰজেন কম আছে, সেই ধৰণৰ সাৰ আপোনালোকৰ বেঙেনা খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ফাৰ্টিলাইজাৰ বুলি ক'লে আপোনালোকেতো নিশ্চয় চিনি পালে। তো এই ফাৰ্টিলাইজাৰ বুলি ক'লে এটা হ'ল গ্ৰিফিন IPL আৰু এটা হ'ল গ্ৰ' মেজিক, তাৰ লগতে আছে 95 ষ্ট্ৰপলাইজাৰ। এইকেইটা দানা আপোনালোকে বিশেষকৈ দিব পাৰিব। এইকেইটা দানাত কি থাকে, নাইট্ৰজেনৰ পৰিমাণটো কম থাকে। আৰু যিটো এই গ্ৰিফিন বুলি এটা দানাৰ নাম ক'লোঁ, এইটো হ'ল বায়'লজিকেল। এইটো বহুত তাৰমানে চিন্তা ভাৱনা কৰি আমাৰ যিসকল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহ আছে, এখেতে কিন্তু উন্নত ধৰণৰ দানাবিলাক বিচাৰি উলিয়াইছে। এইটো খেতিৰ বাবে বৰ উপযোগী, গছৰ হৰমন, গছৰ শিপা আৰু গছৰ খাদ্যৰ বাবে বৰ উপযোগী। বেছিকৈ নাইট্ৰজেন জাতীয় খাদ্যবিলাক খেতিত দিয়াৰ লগে লগে গছৰ শিপাবিলাকৰ প্ৰব্লেম দেখা দিয়ে, গছৰ পাতবিলাক কোচ খাই যায় আৰু গছৰ ফলনবিলাক লাহেকৈ গেলি তলফালে নামি যায়। তো নিশ্চয় আপোনালোকে মোৰ কথাখিনি বুজিব পাৰিছে। তো এতিয়া আৰু এটা কথা সমস্যা, যিটো কথা ক'লোঁ, এতিয়া গছৰ পাতবিলাক এনেকুৱা হালধীয়া হৈ যায়। তাৰ কাৰণে কি হ'ব আপোনালোকক মই কৈছোঁ, ফাৰ্ষ্ট টাইম সৰু থাকোঁতে যদি গছৰ পাতবিলাক কোচ খাই গৈছে, হালধীয়া হৈছে, দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰি দিলে অলৰেডি ক্লিয়াৰ। এইটো ধৰ্মাছ কোম্পানীৰ ঔষধ, আপোনালোকে কোম্পানী লাগিলে চাৰ্চ কৰক নেটত। তাৰ লগতে এতিয়া তাৰমানে যেতিয়া এনেকুৱা ধৰণৰ ফলনবিলাক গছত লাগিবলৈ আৰম্ভ কৰিব, সেই মুহূৰ্তত যদি গছৰ পাতবিলাক এনেকুৱা হালধীয়া হয়, তেনেহ'লে আপোনালোকে গডৰেজ এগ্ৰ'ভেট কোম্পানীৰ গ্ৰেচিয়া আৰু চিনজিন্দা কোম্পানীৰ চেমোটেছ ঔষধটো আপোনালোকৰ খেতিত দিব। আপোনালোকৰ খেতিৰ এনেকুৱা গছৰ সমস্যা নাথাকিব। তো এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে দিয়ে থাকিব। আৰু এটা কথা কি, যদি আপোনালোকে চেমোটেছ বা গডৰেজ এগ্ৰ'ভেট কোম্পানীৰ গ্ৰেচিয়া বিচাৰি পোৱা নাই, তেনেহ'লে শ্বৰ্ট, এটা ঔষধৰ নাম হ'ল শ্বৰ্ট।
এই ঔষধটো যদি আপোনালোকে দিব পাৰে তেনেহ'লে কিন্তু আপোনালোকৰ খেতিৰ পাতবিলাকৰ এনেকুৱা ধৰণৰ সমস্যাত আপোনালোকে নুভুগিব। খেতিত কিন্তু পূৰা একদমে লাগন দিছে, কিন্তু গছৰ পাতবিলাক এনেকুৱা ধৰণৰ হালধীয়া মাৰি দিছে। সেইকাৰণে এনেকুৱা ধৰণৰ উন্নত দানাবিলাক, উন্নত সাৰবিলাক, উন্নত ঔষধবিলাক যদি আপোনালোকে দিব নোৱাৰে, পয়জন বা ফাংগাচাইড, কিছুমান ফাংগাচাইডৰ কাৰণেও এনেকুৱা হয় যে তথাপি আপোনালোকে জুৰিঅ' পাৱাৰ বা লখণ্ডি দুটাৰ পৰা এটা স্প্ৰে কৰিব। নামটো মনত ৰাখিব, এটা হ'ল জুৰিঅ' পাৱাৰ আৰু এটা হ'ল লখণ্ডি। এইটো ফাংগাচাইডৰ কাৰণে। আৰু যিটো ইনচেক্টিচাইড ক'লোঁ, গ্ৰেচিয়া কৈছিলোঁ, গডৰেজ এগ্ৰোভেট, চিনজিন্টা কোম্পানীৰ চেমডিছ, এইটো ইনচেক্টিচাইড আৰু শ্বৰ্ট, এইবিলাক ঔষধবিলাক দিয়াৰ লগে লগে চাব আপোনালোকৰ গছত আৰু কোনো সমস্যা নাথাকিব। তো আজিলৈ এৰিছোঁ। ঔষধকেইটাৰ নাম মনত ৰাখিব আৰু এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক দিবৰ কাৰণে প্ৰস্তুতি ল'ব, উন্নত ঔষধ সাৰবিলাক দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, আজিলৈ এইখিনিয়ে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰে লগ পাম। ধন্যবাদ।